Oh, সনাতন আহিলা আহা বিজু আহা ঘপককৈ মনত পৰিলে আকৌ এই গোলাপ ফুলৰ পুলি এটাকে লৈ যাওঁচোন আহা আহা পাবা আহা ঠিক আছে ব'লা তাতে বহিবা পিছফালে বহা বিজু বহা বিজু গগৈ আৰু এখেত হৈছে সনাতন গগৈ দুইজন শাৰীৰিকভাৱে অক্ষম ব্যক্তি দুইজন পিছপৰা নহয় দুইজন ভাইটিয়ে শিক্ষিত ল'ৰা ভাইটিক এটা মই গছৰ পুলি দিছোঁ গোলাপ ফুলৰ থলুৱা গোলাপ পুলি ভাইটি ভালকৈ লগাবা ফুলটো ফুলি আছে মই কাটিং কৰা নিজৰ হাতেৰে ভাইটি সনাতন তোমাৰ লগত মই আজি অকণমান কথা পাতিব বিচাৰিছোঁ নিশ্চয় নিশ্চয় মোৰ নাম সনাতন গগৈ দেই আৰু এই দাদাৰ ঘৰলৈ আহিলোঁ আৰু দাদাই অলপ মোক কথা পাতিব বিচাৰিছে নিশ্চয় পাতিব পাৰিব কিয় নোৱাৰিব কওক সনাতন হয় তুমি এজন সুশিক্ষিত ল'ৰা বৰ্তমান তুমিতো পঢ়ি আছা হয় হয় মই বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত BA কৰি আছোঁ হয় তোমাৰ এতিয়া কোন চেমত আছা BA মই আৰু 1.5 বছৰ লাগিব সনাতন গগৈ এখন অসমৰ চিনাকি মুখ এখেতে বিভিন্ন ক্ষেত্ৰত জড়িত সংস্কৃতি ক্ষেত্ৰৰ লগত জড়িত গীত মাতৰ লগত জড়িত বিভিন্ন হাতৰ বিদ্যাৰ লগত জড়িত বিশেষকৈ তেখেতে বাঁহৈ কাম কৰে হয় নাই ভাইটি তুমি কি কৰা তোমাৰ বাঁহৈ কাম কৰোঁ ডলা চালনী খৰাহী আৰু জাকৈ জুলুকি আৰু চেপা এইবিলাক মানে অসমীয়া প্ৰায় বস্তুবিলাক মই বনাওঁ তাৰ উপৰিও তুমি গগনা হয় হয় গগনা বনাওঁ পেপা বনোৱা টকা বনোৱা হয় তুমি ইয়াৰ বাহিৰতো তোমাৰ কণ্ঠেৰে কেইবাটাও গীত ৰাইজৰ মাজলৈ আগবঢ়াই দিছা নিশ্চয় এই গীতবিলাক চাইছে অসমৰ বিভিন্নজনে তোমাক চিনি পায় কাইলৈনক প্ৰশিক্ষণো দিয়ে তুমি কিহৰ প্ৰশিক্ষণ দিয়া মই দিহানাম আৰু এইবিলাক বাঁহী আৰু গীটাৰ কীবৰ্ড আৰু ঢোল পেঁপা এইবিলাকে আৰু এই সংস্কৃতিৰ লগত যিবিলাক বস্তু জড়িত হৈ আছে অসমীয়া সংস্কৃতিৰ লগত সেইবিলাকে মই প্ৰশিক্ষণ দিছোঁ বহুতো ল'ৰা ছোৱালী মই শিকাই আগবঢ়াই নিছোঁ হয় ভাইটি তোমাৰতো ইউটিউব চেনেল এটা আছে আৰু তোমাৰ ফেচবুক পেজ এটা আছে কি নামে আছে মোৰ ফেচবুক পেজটো হ'ল সনাতন গগৈ মাৰিলেই পাব আৰু ইউটিউব চেনেলটো হ'ল আছামিজ ৰ' ভইচ হয় মই শুনিছোঁ ভাইটি তুমি এতিয়া নতুনকৈ ভাল খবৰ এটা আছে নতুনকৈ এখন চুটি ছবি নিৰ্মাণ কৰিবলৈ লৈছা তুমি কিহৰ পটভূমিত চুটি ছবিখন নিৰ্মাণ কৰি আমাৰ মাজলৈ এৰিব বিচাৰিছা আচলতে মই নিজৰ পটভূমিতে নিজে যিখিনি কাম কৰোঁ আৰু কেনেকৈ ধৰণে সমাজৰ লগত আমি জীয়াই আছোঁ তাৰ ওপৰতে অলপ কৰিছোঁ আৰু আহি আছে আপোনালোকে ভাল লাগিলে চাব আৰু এই ককাইদেউ ভিডিঅ'টো লাইক কমেণ্ট আৰু পেজটো ফেচবুকত চালে তেতিয়াহ'লে ফেচবুক পেজখন ফ'ল' কৰি দিব আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ হয় ভাইটি বিশেষভাৱে শাৰীৰিকভাৱে অক্ষম হ'লেও কোনো গুণে পিছপৰা নহয় আমাৰ সনাতন ভাইটি আমাৰ সমাজৰ বিভিন্ন দিশত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ভাইটিয়ে সহযোগিতা আগবঢ়ায় বিভিন্ন সুনাম পুৰস্কাৰ পাই আছা নহয় জানো হয় তুমি এইবোৰৰ বাহিৰেও তুমি আমাৰ গাঁওখনৰ কাৰণে বহুতো কাম কৰিছা এতিয়া তুমিতো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাও দিছা পৰীক্ষা তোমাৰ কেনেকুৱা পৰীক্ষাটো ফলাফল কেনেকুৱা হয় নাজানো এনেই বৰ্তমান ভালেই হৈছে ভালেই হৈছে ন ভগৱানে যেন তোমাক মংগল কৰক হয় তুমিও এটা ভাল চাকৰি পোৱা ভাল চাকৰিৰ লগতে তুমি সমাজৰ কামো সমানে আগবঢ়াই নিয়া হয় আশা কৰোঁ তুমি অনাগত দিনবোৰ তোমাৰ ভালেই আহক হয় তুমি সকলো মাজতে মিলি জুলি থাকা আৰু আশা কৰোঁ তোমাক সকলোৱে আদৰি লয় এজন শিল্পী প্ৰথমতে সকলো নতুন থাকে যেনে আমাৰ ভূপেন হাজৰিকা প্ৰথম নতুন আছিল এতিয়া সকলোৰ মাজত তেওঁৰ বুকু আপোন হৈ পৰিল তুমিও হয় তুমিও এতিয়া বৰ্তমান নতুন হৈ আছা
অসমে লগতে আমাৰ সকলো ভাৰতীয় চিনি পায়, অকল ভাৰতীয় বুলিয়ে নহয় বিভিন্ন দেশে চিনি পায়। বিশ্বত তোমাৰ নাম যেন জিলিকি উঠে এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ ভাইটি। হয়, ধন্যবাদ।